লাভলীনাৰ দেশৰ বক্সিং পেঠা আন্তঃগাঁথনি শূন্য অসম বক্সিঙৰ অসমত নাই বক্সিঙৰ স্থায়ী ষ্টেডিয়াম সৰুসজাইৰ বক্সিং ৰিঙৰ তথৈবচ অৱস্থা ইনডোৰ ষ্টেডিয়ামত এতিয়া কোভিড চেণ্টাৰ এহাতে লাভলীনা বৰগোহাঁইক লৈ গৌৰৱান্বিত অসমবাসী আনহাতে অসম বক্সিঙৰ এখন পয়ালগা ছবি অসমত বক্সিঙৰ আন্তঃগাঁথনি দেখিলে চকু কপালত উঠিব আপোনাৰ অসমত আজিলৈকে হৈ উঠিল বক্সিঙৰ এখন স্থায়ী ষ্টেডিয়াম অলিম্পিকত ভাৰতক তিনিবাৰকৈ প্ৰতিনিধিত্ব কৰিছে অসমৰ বক্সাৰে 2012 লণ্ডন অলিম্পিক 2016 ৰিঅ অলিম্পিকত শিৱ থাপা আৰু 2020 টকিঅ অলিম্পিকত দেশক প্ৰতিনিধিত্ব ৰিঙৰ ৰাণী লাভলীনা বৰগোহাঁই কিন্তু তাৰ পাছতো আজি পৰ্যন্ত অসমত হৈ উঠিল বক্সিঙৰ এখন স্থায়ী ষ্টেডিয়াম নাই অসম বক্সিং এছ'চিয়েশ্যনৰ এটা স্থায়ী কাৰ্যালয়ো ক্ষোভ উজাৰিলে অসম বক্সিং সন্থাৰ সভাপতি কালীকান্ত বড়োৱে 1979 পৰা অসমত বক্সিঙৰ আমি আৰম্ভ কৰিছিলোঁ অসম বক্সিং সন্থাই অসম চৰকাৰক আমি 2007 যেতিয়া নেশ্যনেল গেম আৰম্ভ হৈছিল তেতিয়া আমি বহুতখিনি অনুৰোধ কৰিছিলোঁ যে আমি বক্সিঙৰ কাৰণে এটা স্থায়ীভাৱে ৰিং আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই দিলে আমাৰ একে নিগাজিকে হৈ যায় যে বক্সিংটো প্ৰেক্টিছ কৰিবৰ কাৰণে এটা জেগা নিৰ্দিষ্ট জেগা থাকে কিন্তু তাকে নকৰি তেতিয়া সেই চৰকাৰে আমাক যিটো বনাই দিলে উন্নত মানতো নহয়েই কিন্তু বক্সিং খেলাৰ পৰিৱেশো নাই আৰু বৰ্তমানতো এতিয়া সেই ষ্টেডিয়ামত আমাৰ খেলিব যাব পৰা অৱস্থাত নাই ল'ৰা ছোৱালী চাইৰ অধীনত থকা বক্সিং ৰিঙক বাদ দি ৰাজ্যত নাই এখনো স্থায়ী বক্সিঙৰ ষ্টেডিয়াম উল্লেখ্য যে চাইয়ে নিৰ্বাচিত কৰা খেলুৱৈহে খেলিব পাৰে চাইৰ বক্সিং ৰিঙত যাৰ বাবে বিমুখ হ'বলগীয়া হৈছে বক্সিঙৰ নতুন প্ৰতিভা অনুশীলনৰ স্থায়ী ঠাইৰ অভাৱতেই বহু প্ৰতিভাৱান যুৱ বক্সাৰ বঞ্চিত হৈছে উন্নত প্ৰশিক্ষণৰ পৰা চৰকাৰক আহ্বান জনালে বক্সাৰ কল্পনা চৌধুৰীয়ে আমাৰ সময়তো আমি বহুত কষ্ট কৰি কিনে খেলিলোঁ যি কি আমি চোতালতে প্ৰেক্টিছ কৰিছোঁ তাৰপিছতে নেশ্যনেল খেলিছোঁ নেশ্যনেল গেমছ খেলিছোঁ সেনেকুৱাতো এতিয়া নহয় এতিয়া বহুতখিনি মানে চেঞ্জ হৈছে ভাল খেলুৱৈ আছে ওলাই অহা এতিয়া বক্সাৰ্ছ তাহাঁতৰ কাৰণে ৰিং দিয়ক ভাল কোচ দিয়ক কোচ মানে এতিয়া যেনেকৈ ছিনিয়ৰ প্লেয়াৰকেইটা য'তে ত'তে পৰি আছে চাকৰি বাকৰি পোৱা নাই সেনেকুৱা ল'ৰাকো দিব পাৰে অলপমান কম দৰমহাটো মানে তাহাঁতে এইখিনি কৰি থাকিলেও বহুতখিনি হয় বহুত ল'ৰা ছোৱালী এতিয়া নেশ্যনেল খেলিব যাবলগীয়া হৈছে ঘৰৰ পৰা আহি সেইখিনি ব্যৱস্থা কৰি দিলে আমি ভাল পালোঁ হয় 2007 চনতেই নিৰ্মাণ কৰা এয়া সৰুসজাইৰ বক্সিং ৰিং আমি বৰ্তমান উপস্থিত আছোঁ সৰুসজাই ষ্টেডিয়ামত থকা বক্সিং ৰিঙত যিহেতু যি এটা বক্সিং ৰিঙত যি আন্তঃগাঁথনি থাকিব লাগে সেই আন্তঃগাঁথনিৰ আচলতে বাস্তৱ ছবিখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ নাই কোনো কেয়াৰটেকাৰ নাই বক্সিং ৰিঙত থাকিবলগীয়া প্ৰয়োজনীয় সুবিধাখিনিও আন্তঃগাঁথনিৰ অভাৱতেই জহি খহি গৈছে বক্সিং ৰিংটো প্ৰায় বন্ধৰ দিশে সৰুসজাই বক্সিং একাডেমী এফালে ক্ৰীড়াৰ ৰাজধানী কৰাৰ সপোন ৰাজ্য চৰকাৰৰ লগতে লাভলীনাৰ ইতিহাস সৃষ্টিকাৰী প্ৰদৰ্শন আৰু তাৰ বিপৰীতে ৰাজ্যৰ ক্ৰীড়া খণ্ডৰ এক তথৈবচ অৱস্থা ক্ৰীড়া সংগঠনৰ মুৰব্বী পদত ৰাজনৈতিক পৃষ্ঠপোষকৰ সমান্তৰালকৈ অভিজ্ঞ ক্ৰীড়াবিদ থকাটো খুবেই প্ৰয়োজনীয় ৰেডিঅ' জাৰ্নেলিষ্ট পল্লৱ বৰাৰ সহযোগত বিতুপন শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ